এয়া দেখিছেনে মিঠৈখিনি মিহি মিহিকৈ কাটি লোৱা হৈছে। মিঠৈখিনি কাটি হোৱাৰ পিছত অকণমান গৰম পানী দি মিঠৈখিনি গলিবলৈ দিলোঁ আৰু ধুনীয়াকৈ মিঠৈখিনি গলি হোৱাৰ পিছত পিঠাগুড়ি লৈ পেলাই আজি বিহু বুলি বনাবলৈ লৈছোঁ বৰপিঠা। গতিকে আহকচোন ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাওঁ। গৰম পানী দি মিঠৈখিনি ধুনীয়াকৈ গলিবলৈ দিয়া হৈছে। তাৰপিছত এয়া পিঠাগুড়িখিনিত অকণমান নিমখ, বেকিং চ'ডা দি লোৱা হৈছে। তাৰপিছত অকণমান আটা গুড়িও মিক্স কৰি লোৱা হৈছে। লৈ পেলাই গলিবলৈ দিয়া মিঠৈখিনি ধুনীয়াকৈ গলি যোৱাত তাৰ পৰা অকণমানকৈ লৈ ধুনীয়াকৈ পিঠাগুড়িখিনি মিলাই লোৱা হৈছে আৰু তাতে কেইটামান সোৱাদৰ বাবে চপগুটি দি দিয়া হৈছে। চাওকচোন ধুনীয়াকৈ মিলাই লোৱাৰ পিছত পিঠাগুড়িখিনি কিছু সময়ৰ বাবে ঢাকনি মাৰি 4-5 ঘণ্টাৰ বাবে ৰাখি দিছোঁ। 5 ঘণ্টা ৰখাৰ পিছত ঢাকনিখন খুলি চালোঁ আৰু ইয়াত দেখিছেনে মিশ্ৰণটো কি ধুনীয়াকৈ ডাঠ হৈ গৈছে। আৰু এনেদৰে হোৱাৰ পিছত তেলখিনি মই গেছত গৰমাই ল'লোঁ। তাৰপিছত এটা এটাকৈ ধুনীয়াকৈ বৰপিঠাখিনি বনাবলৈ দিয়া হ'ল। চাওকচোন কি ধুনীয়াকৈ ফুলি উঠিছে। আপোনালোকেও এনেদৰে মিশ্ৰণটো তৈয়াৰ কৰি বৰপিঠা বনাব পাৰে। বহুত কোমল হয় আৰু ফুলিও উঠে, খাবলৈও টেষ্টি হয়। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব দেই। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। এয়া হৈছে মই বনোৱা বৰপিঠাখিনি। দেখিছেনে ফুলিও উঠিছে আৰু ধুনীয়াকৈ কোমল হৈছে। এয়া চাওকচোন এটা ভাঙি দেখুৱাইছোঁ কি ধুনীয়া কোমল হৈছে। ভিডিঅ'টো কেনে পালে জনাব দেই। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।